মই চিৰাং ডিষ্ট্ৰিক্টৰ যোৱাকালিৰ পৰা আহিছোঁ। প্ৰায় 65,000তকৈ অধিক ছাত্ৰবিলাকে পৰীক্ষাত বহিছে। 917খন স্কুল। আজি 22,000তকৈ অধিক ছাত্ৰই মানে স্কুলত বহিছে, এই পৰীক্ষাত বহিছে 327খন স্কুলত। আৰু চিৰাং জিলা যোৱা বছৰৰ খুব মানে হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনত নাম্বাৰ 1 গৈছিল গোটেই অসমৰ ভিতৰতে। আৰু গুণগত মানদণ্ডটো উন্নত কৰিবৰ কাৰণে ইয়াৰ যিটো শিক্ষা বিভাগ আৰু জিলা প্ৰশাসন আৰু সামাজিক সংগঠনবিলাকে যি ধৰণে উদ্যোগ লৈছে, এটা শলাগ ল'বলগীয়া। বহুত ধৰণৰ সমস্যা নোহোৱা নহয় আছে, যেনেকৈ অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত আজি মানে স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰশ্ন আহি গৈছে, বা আজি বহুত মানে অসমীয়া মাধ্যম স্কুলবিলাকত এনৰলমেণ্ট কমি যোৱা, সেইটো এটা চিন্তাৰ বিষয় নোহোৱা নহয়। কিন্তু যিমান দূৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰ সমস্যা সেইটো দূৰ হ'বলৈ গৈ আছে। আমি আজি বড়োবাজাৰ VCDC অফিচত উপস্থিত হৈছোঁ। দীক্ষিত ভাৰত আঁচনি দীক্ষিত ভাৰত যাত্ৰাৰ প্ৰচাৰ কৰিবলৈ ইয়াত সমবেত বহুত মানুহ সমবেত হৈছে। পৃথিৱীৰ জনপ্ৰিয় নেতা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ যি সপোন, বিগত 10 বছৰত মোদীজীয়ে যিমান জনসাধাৰণৰ বাবে আঁচনি গ্ৰহণ কৰিলে, সেই আঁচনিসমূহ কি তাক সৰ্বসাধাৰণ ৰাইজ গ্ৰাম্যাঞ্চলৰ ৰাইজে জনাৰ কাৰণে এক আঁচনি, এই আঁচনি ৰাইজৰ মাজত প্ৰচাৰ কৰা হৈছে। BTR অঞ্চলৰ বিভিন্ন VCDCত গৈ তাক প্ৰচাৰ কৰা হৈছে। আমি সেইবিলাক প্ৰচাৰ কৰিবলৈ যত্নপৰ হৈছোঁ। ৰাইজে এই আঁচনিবিলাক দেখি উৎসাহিত হৈছে, বহুত ৰাইজে নজনা কথা জানিছে, আৰু এই আঁচনিবিলাকৰ কেনেকৈ গ্ৰহণ কৰিব লাগে, এই আঁচনিবিলাক কি, এইবিলাক জানি ৰাইজৰ উৎসাহ দেখি আমি আনন্দিত হৈছোঁ। আজি ভাৰতবৰ্ষত উন্নয়নৰ যাত্ৰা অব্যাহত আছে, আৰু এই উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখি এদিন ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ মোদীজীৰ যি সপোন, সেই সপোন পূৰ্ণ কৰিবলৈ ৰাইজ যেন প্ৰতিজ্ঞাবদ্ধ হৈছে। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।